নমস্কাৰ, মই মধুস্মিতা পুনৰবাৰ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি পাই গ'লোহি। এদিকে যে ৰাতিপুৱা মোৰ এটা চেলেঞ্জ হৈছে বিচনাখন পৰা। বিচনাখন মানে ইমানেই বস্তু গোট খাই থাকে, আকৌ ৰাতি সেইবোৰ আকৌ চিজিল কৰিবলগীয়া হয়। বিচনাখন ধুনীয়াকৈ পানী কাপোৰ পাৰি থোৱা আছে, দেখিছে, কাৰণ কেঁচুৱা ল'ৰা ছোৱালী থকা ঘৰ জানেই, ল'ৰা ছোৱালী থাকিলে কেনেকুৱা বিলৈ হয়। আৰু মই গোন্ধ ওলোৱাটো মানে ভাল নাপাওঁ, সেইকাৰণে প্ৰতিদিনে বেড কভাৰ চেঞ্জ কৰা হয়, কিন্তু তেনেকৈ তুলিখন বাচি যায়। এয়া দিনটো কৰি থাকোঁ, ছোৱালীজনী কাৰোবাৰ ওচৰত দি লওঁ খন্তেক সময়, কাৰণ সেই সময়খিনিত মানে মই কেনেকৈ কামখিনি কৰি এবাৰ আজৰি হ'ব পাৰোঁ তাক মই টাৰ্গেট কৰি ৰাখোঁ। এইটো সময়ত মানে উপায় নাই, মানে অকলশৰীয়া মানুহ সঁচা দেই, বহুত কষ্টকৰ। মানে চোৱা, ল'ৰা ছোৱালী তোলাটো সহজ কথা নহয়। মা দেউতাই যে আমাক কেনেকৈ তুলিছিলে, তাতে আমাৰ 7জনীকে ছোৱালী, মানো কম কষ্ট হৈছিলে নে বাৰু। এতিয়া মানে মাৰ প্ৰতি মানে বেছিকৈ সন্মানো হয়, কষ্টখিনি মানে অনুভৱ কৰিলে ভাবিব নোৱাৰোঁ। মানে এতিয়াতো অলপ আমাৰ কাৰণে জীৱনটো সহজ হ'লেই, মাহঁতৰ দিনটোতো আৰু কষ্ট কৰা আছিলে। এই ধান বনাই, এই ধান ৰোৱা, ধান কটা। আমাৰ দিনততো এইবোৰ নাই, প্ৰায় চাউলখিনি বজাৰৰ পৰা কিনি আনিছোঁ, খাইছোঁ, বছৰি গৈছে, কুকাৰতে দিছোঁ। মাহঁতৰ দিনততো না গেছ আছিলে, না চাউল আছিলে, মানে নিজৰে পথাৰৰ খেতি চপাবও লাগিব, মাৰিবও লাগিব, সকলোখিনি কৰিব। তাৰ উপৰিও ছোৱালীখন, বাপৰে, চেলুট জনাইছোঁ তেখেতসকলক দেই।